কবি সমীন্দ্ৰ হুজুৰীৰ কবিতা পেহেলগামৰ পয়গাম। পেহেলগামত নিহতসকলৰ কেইজন হিন্দু, কেইজন মুছলমান, কোনে হিচাপ কৰে? কোনে পাহৰে নিহতজনৰ আচল পৰিচয়, পৰ্যটক অথবা মানুহ? মানুহে একান্ত পৰিচয় পাহৰি নিজৰে পৰাজয় মাতে, আপোনঘাতী হয়, ক্ৰীড়নক হৈ বন্দুক চলায়, নিজেই হয় পুলৱামা অথবা বোমা। পেহেলগামত বন্দুকৰ গুলিৰে কাপুৰুষতে কাৰ জয় মানি মানৱতাক কবৰ দিয়ে? কোনে বন্দুক আজুৰি পতাকা হয় মানৱতাৰ? তেওঁৰ নাম উপাধি হয়তো ভাৰতবৰ্ষ। জয় পৰাজয়ৰ হিচাপেৰে গাদী নিগাজী কৰিব খোজাসকলৰ কটকটীয়া নিৰাপত্তাৰ মাজতে এৰি এৰি পুলৱামা, পেহেলগাম ভাৰতবৰ্ষৰ বদনাম। পেহেলগামৰ ঘোঁৰাবোৰে পিঠিৰ গাদীলৈ ঘূৰি চাইছে বাৰে বাৰে, কদম তাৰ ৰৈছে থমকি, যাত্ৰীয়ে সামৰিছে যাত্ৰা। আপেলৰ ৰসে খাহে ভৰাই ৰখা পৰ্যটক মনবোৰ, ৰাখি ৰাখি তিউলি ফুল আৰু শুকুলা বৰফত খেলা ৰ'দৰ জিলিকনি মেঘাচ্ছন্ন হলে মৰতৰ সৰগত নামিব অথন্তৰ। অথন্তৰৰ বিৰুদ্ধে হিমালয় হৈ থিয় হবলৈ ভৰিৰ পৰা মূৰলৈ একান্ত মানুহ পৰিচয় হলে মানুহৰ শতৰুৱে ভয় পাব। জয় হব ভাৰতবৰ্ষৰ, জয় হব ভাৰতবৰ্ষৰ, জয় হব ভাৰতবৰ্ষৰ, জয় হব ভাৰতবৰ্ষৰ।